হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ ভোলা খাচী আৰু কপৌ। ভোলা খাচী আৰু কপৌ। আপোনালোকে নিশ্চয় ভাবিছে যে ভোলা খাচীৰ লগত কপৌৰ সম্পৰ্ক কি? হয় বন্ধু, ভোলা খাচী আৰু কপৌৰ মাজত এটা ডাঙৰ সম্পৰ্ক আছে। সেইটো হৈছে কপৌ চৰায়ে খাচী গছৰ গুটি খাই বৰ ভাল পায়, কিন্তু এই ভোলা খাচীৰ গুটি কপৌ চৰায়ে খাই বৰ বেয়া পায়। ইমানেই বেয়া পায় যে কপৌ চৰাই সাধাৰণতে ভোলা খাচীত নপৰে। আৰু দ্বিতীয়টো কথা হ'ল, ভোলা খাচীৰ গুটিবিলাক অতি নৰম। যদি ভোলা খাচীত কপৌ চৰাইটো পৰি দিয়ে, তেতিয়া গছজোপাৰ পৰা গুটিবিলাক যিবিলাক ওলমি থাকে, ফাটি পেলাই নি ওলমি থাকে, সেইবিলাক পটাপট তললৈ পৰি যায়। ফলত কি হয়, ভোলা খাচীজোপাৰ তলত আপুনি হাজাৰ হাজাৰ পুলি গজি থকা পাব। মই পিয়'ৰ ভোলা খাচী মাত্ৰ এজোপাহে আজিলৈকে দেখিছোঁ। গতিকে এইটো ভাবি নল'ব যে আমাৰ বাৰীত মাল নধৰা গছজোপাই ভোলা খাচী। নহয়, ভোলা খাচী অলপ পাবলৈ জটিল। মই যিজোপা ভোলা খাচী দেখিছিলোঁ, আজিৰ পৰা প্ৰায় 30 বছৰৰ আগত দেখিছিলোঁ। সেই ভোলা খাচীজোপাত ইমানেই পুলি আপুনি ঘাঁহ কটা দি কাটি আনিব পাৰিব। লাখৰ ঘৰত পুলি আছিল, আৰু সেইজোপাৰ পুলি বহু মানুহে কিন্তু নিছিলোঁ, নাজানি ময়ো আনিছিলোঁ। যে কি নহওক, এইটোৱে ক'ব বিচাৰিছোঁ, মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক অৱগত কৰিছোঁ যে যিবিলাক গুটি কপৌ চৰায়ে খায় সেইবিলাক ভাল সঁচ। কপৌ চৰাই কৰিব লাগিব, মানে কপৌ চৰায়ে যিটো গুটি খাই ভাল পায় সেই গুটিখিনিয়ে আমি সংগ্ৰহ কৰিব পৰা গুটি। আৰু এটা কথা মই উল্লেখ কৰি আহিছোঁ যে মিঠা খাচীৰ পুলি খুব কম গজে, মানে গুটি খুব কমকৈ লাগে। মিঠা খাচীত গুটি খুব কমকৈ লাগে, ফলত কি হয়, তাৰ তলত আপুনি পুলিও খুব কম পাব। মই এতিয়া আপোনালোকক এজোপা মোৰ বাৰীত থকাই 2 লাখ টকীয়া গছ আছে, 2 লাখ টকা দি আছে। সেইজোপা গছত বৰ বেছিহে ওলাব 10টা পুলি, মাত্ৰ 10টামান পুলিহে আছে। কি হয়, কিয় কম লাগে? কাৰণ মিঠা খাচীবিলাকক সাধাৰণতে পোকে আক্ৰমণ কৰে। পোকে আক্ৰমণ কৰাৰ লগে লগে সিহঁতৰ গৰ্ভভাগত আগৰ জমা হ'বলৈ ধৰে। আগৰ জমা হোৱাৰ লগে লগে গছজোপা আচলতে ৰুগ্ন হৈ পৰে। এজোপা ৰুগীয়া গছে কেতিয়াও ভাল ফল ফুল দিব নোৱাৰে। যিটো আমি আগৰৰ কাৰণে আজি মানুহবিলাক প্ৰায় মানে আগৰৰ কাৰণেই মানুহবিলাকে আজি ঢপলিয়াইছে যে আগৰ লাগে, কিন্তু সেই আগৰ হ'ল গছজোপাৰ মৃত্যুৰ কাৰণ। যেতিয়া প্ৰচুৰ আগৰ হৈ যাব, তেতিয়া কিন্তু গছজোপাৰ মৃত্যু হ'ব। কাৰণ গছজোপাৰ কাৰণে সেইটো অলাগতিয়াল বস্তু। যেনেকৈ মানুহৰ দেহত গল ব্লাডাৰ হ'লে মানুহজন ৰুগ্ন হৈ যায় আৰু অপাৰেশ্যন কৰি তাক উলিয়াই আনিবলগীয়া হয়, গল ব্লাডাৰটো উলিয়াই আনিবলগীয়া হয়, অৰ্থাৎ তাত পাথৰ হ'ল। গল ব্লাডাৰটোৰ ভিতৰত বস্তুটো ভীমকলটোৰ দৰে হয়,
তাৰ ভিতৰত পাথৰ হয়, সেইটো ফালি উলিয়াই আনিবলগীয়া হয় বা কাটি পেলাবলগীয়া হয়। ঠিক তেনেকৈ এই যেতিয়া আগৰ হৈ যায়, এই আগৰটো গছজোপাৰ পৰা যদি উলিয়াই পেলোৱা যায়, তেতিয়া গছজোপা বাচি থাকিব। যদি উলিয়াই পেলোৱা নাযায়, তেতিয়াহ'লে গছজোপা এদিন মৰি যাব। আৰু মৰি নগ'লেও সি কেলধুপকেহে জীয়াই থাকিব। তাৰ ডাল কম হ'ব, তাৰ পাত কম হ'ব, তাৰ গুটি কম হ'ব, আৰু তাক দেখিবলৈ জেংকুৰ আৰু জোৰে হ'ব। এতিয়া ধৰক মোৰ এইজোপাক মই মিঠা খাচি দেখুৱাই আছোঁ, এইজোপা বকাকৈ যে দেখিছে, সেইজোপা মিঠা খাচি। কিন্তু তাৰ চব এই ডালটো মৰিছে, এই ডালটো মৰিবলৈ আৰম্ভ কৰিছে। এই ডালটো এইটো মৰিবলৈ আৰম্ভ কৰিছে। এই গছজোপাৰ এই দুটা ডাল অলৰেডি মৰিবলৈ আৰম্ভ কৰিছে। মানে যিমান খাদ্য লাগে সিমান খাদ্য সংগ্ৰহ কৰি নিব পৰা নাই, যিহেতু বস্তুটো ৰুগ্ন। মই পুলিটোৰ ওপৰ অংশ দেখুৱাই আছোঁ, একেবাৰে ওপৰ অংশ দেখুৱাই আছোঁ। এই পুলিটো যে দেখুৱাই আছোঁ, ই সবল হৈ আছে, ইও এটা ভাল মিঠা খাচি, আৰু ই বহুত বাঢ়িব। এই ওপৰ অংশ চব একেবাৰে সেউজীয়া হৈ আছে। এতিয়া এই পুলিটো কেতিয়া আৰু বাঢ়িব? এই যে তিনিটা ডাল মই দেখুৱাই আছোঁ, এই ডালটো কাটি দিব লাগিব। এই যিটো সোঁহাতৰ ডালটো গুৰিতে কাটি দিব লাগিব। সেই ডালটোৰ ওপৰত আকৌ যিটো ডাল সন্মুখত দেখি আছোঁ, এইটো কাটি দিব লাগিব। কাটি এই ডালটো ৰাখি দিব লাগিব। এইটো ডাল, এই ডালটো ৰাখি দিব লাগিব। তেতিয়া এই গছজোপা আৰু 20-25 ফুট ওখ হৈ গৈছিলে। এতিয়া এই পুলিটো 20-25 ফুটতকৈ বেছি আছে, প্ৰায় 30 ফুট ওখ। মই একেবাৰে আপোনালোকক 30 ফুট ওপৰত দেখুৱাই আছোঁ। কিন্তু এই ডালটোত মাল আছে, এই ডালটোত প্ৰচুৰ মাল আছে, আৰু এই ডালটোতো মাল আছে, এই দুইটা মাল আছে। এতিয়া কথা হ'ল, মোক গছজোপা আৰু ওখ লাগে নে নালাগে? যদি মোক গছজোপা আৰু ওখ হ'ব লাগিব, তেতিয়াহ'লে মই এই ডাল দুটা কাটি এই গছজোপাক আগবাঢ়ি যোৱাত সহায় কৰিব লাগিব। কিন্তু এটা পুলিৰ দৰে হৈ পৰিব। কিন্তু এইটো বহুত ওখ ডাঙৰ গছ, বহুত ডাঙৰ গছ। দেখিছেনে? তলফালে আৰু আছে। মই ওপৰৰ পৰা কৰি আছোঁ, মই চাদৰ ওপৰৰ পৰা বস্তুটো কৰি আছোঁ। গতিকে তলৰ চৌখনলৈ মই এইখিনিতে আপোনাৰ ছানছেটটোৱে ধৰি লৈছে, তলত আকৌ 10 ফুট আছে, আৰু এইটো ওপৰৰ ফালে 20 ফুট আছে। 30 ফুট ওখ এটা পুলি মই দেখুৱাই আছোঁ। এতিয়া কথা হ'ল, আমি এইটো কথাই আজি চাইছোঁ যে ভোলা খাচী আৰু মিঠা খাচী, আমি এই দুটা খাচীয়ে নাম লৈ থাকোঁ সাধাৰণতে, বোলে ভোলা খাচী। কিন্তু নহয়, চববিলাক ভোলা খাচী নহয়। খাচী গছৰ 17টা প্ৰজাতি আছে। সেই 17টা প্ৰজাতিৰ ভিতৰত আপোনাৰ এই যে পুলিটো দেখি আছে, সেইটো বেলেগ প্ৰজাতিৰ, আৰু আপুনি এইটো যে দেখিছে, এইটো বেলেগ প্ৰজাতিৰ। আপুনি ভাল প্ৰজাতিৰ যদি খাচী বিচাৰে, তেতিয়া তাৰ পাতবিলাক মিহি মিহি হ'ব। এইটো দেখিছেনে? মিহি মিহি। যিটো মিহি মিহি হ'ব, সেইটোৱে হ'ল মিঠা খাচী। এইবিলাক মিঠা খাচী। আৰু এবিধ দেখিব খুব ঢপলা ঢপল পাত। মই কালি ভিডিঅ'টোত দেখুৱাইছিলোঁ অৱশ্যে। একদম ঢপলা ঢপল পাত, আৰু পাতটো প্ৰচণ্ড ডাঠ। সেইটো ভোলা খাচী। তাৰ পাতটো বহুত ডাঠ আৰু থুপুকা। যি কি নহওক, আমি এতিয়া আকৌ সাজু হ'ম খাচী পুলি সংগ্ৰহৰ কাৰণে। এইবাৰ কিন্তু আপুনি
সাঁচি পুলি সংগ্ৰহ কৰাৰ সংকল্প লওঁতেই একদম সাৱধান, এনেকৈ মিহি মিহি পাতৰ পুলি কিনিব, দীঘলীয়া মিহি মিহি পাতৰ পুলি কিনিব। বেছি নানিব, যদি আপোনাৰ জেগা আছে তেতিয়া বেলেগ কথা, যদি আপোনাৰ জেগা নাই আপুনি একেবাৰে কমকৈ আনিব, একেবাৰে কমকৈ 10-15টা আপুনি ভাল পুলি আনি ৰোপণ কৰিব। সেই 10-15টা সাঁচি পুলি কৰিব পাৰিলে ঠিক। কাৰণ আমাৰ বাৰীত এতিয়া আমি প্ৰত্যেকজন মানুহৰ বাৰীতে আমাৰ অসংখ্য সাঁচি গছ আছে, এইবোৰ চব সাঁচি গছ। আপুনি যিমান আপোনাৰ দৃষ্টিগোচৰ হৈছে সৰহবিলাকেই সাঁচি গছেই আছে। এইবিলাক যিমান দেখি আছে এইবিলাক চব সাঁচি গছেই আছে। এই পাতবিলাক আপুনি চব মিহি মিহি, যিমানবিলাক পাত আপুনি দেখি আছে এইবিলাক চব একদম মিহি মিহি পাত। এনেকুৱা হ'ব লাগিব, আপোনাৰ পাতখিনি এনেকৈ মিহি মিহি হ'ব লাগিব, ঢপলা ঢপল হ'ব নালাগিব। যে কি নহওক, সাঁচি খেতিটো এইকাৰণেই কৰিব লাগে যে সাঁচি খেতিয়ে আমাৰ আৰ্থিক অৱস্থাটো ঊৰ্ধ্বমুখী কৰি তুলিব পাৰে। 1, 2 হ'ল ই বৈদেশিক মুদ্ৰা আহৰণত আমাক সহায় কৰে। 3 নম্বৰ কথাটো হ'ল আপুনি মন দিয়ক যে ইয়াৰ যদি ধূনাটো সংগ্ৰহ কৰি আমি জ্বলাওঁ, আমাৰ মানসিক প্ৰশস্তি লাভ হয়, যিটো নেকি আমি নকৰোঁ। আমি যিমান ডাক্তৰৰ ঔষধ খাই শৰীৰটো ভাল কৰিবলৈ যত্ন কৰিম, সিমানে আমাৰ শৰীৰটো ৰুগ্ন হৈ যাব। ধৰক এখন পেট্ৰল গাড়ীত যদি কেৰাচিন তেল ভৰাই দিয়া যায় পেট্ৰলৰ লগত মিলাই, গাড়ীখনত প্ৰচণ্ড ধোঁৱা ওলাব, গাড়ীখন চলিব কিন্তু গাড়ীখনত প্ৰচণ্ড ধোঁৱা ওলাব আৰু ইঞ্জিনটো লাহে লাহে ডেমেজ হৈ গুচি যাব। গতিকে আমি যিবিলাক খাদ্য খাওঁ, মানে ঔষধ খাওঁ, ঔষধবিলাক প্ৰকৃততে আমাৰ দেহাত প্ৰয়োজন নাই। আমাৰ দেহাতে এখন ফাৰ্মেচী আছে। আমাৰ দেহাটো স্বাভাৱিকতেই ভাল হৈ যাব যদি আমি বাহিৰৰ পৰা অভক্ষখিনি ভক্ষণ নকৰোঁ। এই গছজোপাত যদি এটা ঘাপ মাৰি দিয়া যায়, কিছুদিনৰ পিছত দেখিব যে ঘাপটো নাইকিয়া হৈ গ'ল। তাততো কোনো মেডিচিন দিয়া নাই, সি নিজে নিজে ভাল হৈ গ'ল। গতিকে আমাৰ শৰীৰতো যদি কিবা এটা ৰোগে দেখা দিয়ে, ধৰক গেছ, আমি কৈছোঁ যে আমাৰ গেছ হৈছে বা মোৰ গেছ হৈছে, তেতিয়া কি কৰিলোঁ, বজাৰলৈ গৈ এটা গেছৰ ঔষধ কিনি আনি খাই দিলোঁ। কোনো ডাক্তৰৰ সহায় নল'লোঁ, গেছৰ টেবলেট দুটামান দিয়ক বুলি ক'লোঁ, বছ দি দিলে, আনি খাই দিলোঁ। সেইটোৱে আমাৰ কাৰণে অভক্ষ্য। গেছ কিয় হ'ল? গেছ হ'ল আমাৰ লিভাৰ দুৰ্বল হৈছে। আমাৰ লিভাৰ যেতিয়া দুৰ্বল হৈছে, লিভাৰে কাম কৰা নাই, অৰ্থাৎ বদ হজম হৈছে। যেনেকৈ আগৰ দিনৰ কথা কৈছোঁ, ঢেঁকীত ধান বানোতে বঢ়নিডালে বহাই বহাই ধান খুন্দা হয়। যদি কেইটামান ধান বঢ়নিডালে আনিব নোৱাৰে, ঢুকি নাপায়, সেই ধানকেইটা কিন্তু থাকি যাব। ঠিক তেনেকৈ আমি খোৱা খাদ্য লিভাৰে কিছুমান চপাই আনিব নোৱাৰে, ফলত সেইখিনি ছাইডত থাকি গ'ল, সেইখিনি তাতে পচিবলৈ আৰম্ভ কৰিলে আৰু গেছৰ সৃষ্টি হ'ল। গতিকে আমি যেতিয়া গেছৰ টেবলেট খাই দিলোঁ, সেই যিখিনি বস্তু থাকি গ'ল সেইখিনি কিন্তু থাকিয়ে গ'ল, লিভাৰৰ কোনো ঠাইত থাকিয়ে গ'ল। ফলত কি হ'ল,
সেইডোখৰত সি যেতিয়া গেলা পচা বস্তুবোৰ আৰম্ভ হ'ল, গেলিবলৈ আৰম্ভ হ'ল, সাময়িকভাৱে গেছৰ পৰা ৰক্ষা পালোঁ, পাছদিনাখন আকৌ এটা খাবলগীয়া হ'ল, গেলা বস্তুবোৰ তাতে থাকিলেই। এনেকৈ থাকোঁতে আপোনাৰ চিৰ'চিছ অফ লিভাৰ, তাত স্পট হ'ব, তাত ঘাঁ হৈ যাব, মানে বেক্টেৰিয়া কিছুমানে বাহ ল'ব, ফলত মানুহজন স্থায়ীভাৱে ৰোগগ্ৰস্ত হৈ পৰিব। গতিকে আমি টেবলেটটো খাই আমাৰ শৰীৰটো সোনকালে ধ্বংস হোৱাত সহায় কৰিলোঁ। আমি খাব লাগিছিল গৰম পানী। আমি যদি গৰম পানী, কুহুমীয়া গৰম পানী খালোঁ, গেছ হোৱাৰ লগে লগে কুহুমীয়া গৰম পানী খাই দিলোঁ, বা কেইটামান জোৱান গুটি বা জিৰা গুটি খাই দিলোঁ, তেতিয়াহ'লে কি হ'ব? সেই পানীখিনিয়ে আমাক সহায় কৰিব সেই আৱৰ্জনাবিলাক উলিয়াই অনাত। আৰু জিৰা আৰু জোৱানখিনিয়ে সহায় কৰিব গেছখিনি বাঢ়ি কৰি দিয়াত। গতিকে সেই কথাখিনি আমি নজনাৰ কাৰণে আমি এটা স্থায়ী ৰোগৰ ফালে অগ্ৰসৰ হৈছোঁ, আৰু সেইটো আমি নিজেই কৰি লৈছোঁ। হেল্ল' বন্ধু, এতিয়া কথা হ'ল, আমি কথাৰ মাজৰ বতৰা। আমি চাইছিলোঁ ভোলাখাচীৰ কথা, আমি জানিবলৈ বিচাৰিছিলোঁ ভোলাখাচীৰ কথা। আমি ভোলাখাচীৰ কথাৰ ভিতৰত আজি এটা কথা জানিলোঁ যে ভোলাখাচী গুটি কপৌ চৰাই খাই বেয়া পায়। গতিকে যিজোপা গছত কপৌ চৰাই নপৰে বা যিজোপা গছৰ গুটি কপৌ চৰাই নেখায়, যিজোপা গছৰ গুৰিত অসংখ্য পুলি গজি থাকে, সেইজোপা গছৰ পুলি আমি ভুলতেও আনিব নালাগে। ভুলতেও আনিব নালাগে মানে আপুনি যদি সেইজোপা গছৰ গুটি আনে, তেতিয়াহ'লে আপুনি নীলাজী বনৰ গুটি অনাৰ নিচিনা হ'ব। নীলাজী বন যেনেকৈ আনি আপোনাৰ বাৰীত যদি ছটিয়াই লয়, আপুনি ওলোৱা সোমোৱা কৰিব নোৱাৰা হ'ব, তাৰ পৰা বিশেষ উপকাৰ নহয়। নীলাজী বনৰ মই উপকাৰ নাই বুলি কোৱা নাই, কিন্তু আমাকতো প্ৰচুৰ নীলাজী বন নালাগে। দুজোপা এজোপা নীলাজী বন থাকিলে আপোনাৰ কামত আহিব। কাৰণ নীলাজী বনৰ শিপা, নীলাজী বনৰ পাত, নীলাজী বনৰ গা বকচ, এই সকলোবিলাকেই পৰম ঔষধ। গতিকে আমি আমাৰ অসমত পোৱা প্ৰতিটো বস্তুৱেই ঔষধ, কিন্তু আমাৰ মাজত এতিয়া পশ্চিমীয়া যেনেকৈ ধং সোমাইছে, তেনেকৈ আমাৰ ঔষধৰ আসক্তি আহিছে। সামান্য কিবা এটা হ'লে আমি ঔষধৰ সহায় লৈছোঁ, ফলত আমি ৰোগগ্ৰস্ত হৈ পৰিছোঁ। একেবাৰে সঁচা কথা। আপোনাক মই এটা এইখিতে ঔষধৰ কথা কৈ যাওঁ। আপোনাৰ ছাগলীজনীয়ে হাগিছে, খুব হাগিছে। আপুনি ডাক্তৰৰ ওচৰলৈ যাবলৈ দৰকাৰ নহয়। আপুনি প্ৰথম হাগিবলৈ দিয়ক, কিমান হাগে হাগিবলৈ দিয়ক। যেতিয়া ছাগলীজনীৰ নেজডাল দাঙি থাকিব, মানে হাগু কৰি থাকিব, কিন্তু শৌচ হোৱা নাই, তেতিয়া আপুনি বুজিব যে তাৰ শৌচটো হোৱাটো ইতিমধ্যে শেষ হৈ গৈছে। এতিয়া শৌচ হোৱা শেষ হোৱাৰ পিছত আমাৰ কাম হ'ল তাৰ ষ্টমাকটো ঠিক কৰি দিয়া, ষ্টমাকত থকা বীজাণুখিনি বাহিৰ কৰি দিয়া। আপুনি এমুঠি সৰু টেঙেচি বুটলি আনক, সেইখিনি আপুনি ধুনীয়াকৈ ধুই লওক, খুব ধুনীয়াকৈ ধুই লওক। ধুই আপুনি মিক্সিত অকণমান পানী দি মিক্সিত গুড়ি কৰি পেলাওক। মিক্সিত গুড়ি কৰি পেলোৱাৰ পিছত আপুনি চেকনিৰে সেই পানীখিনি চাকি পেলাওক। চেকনিৰে চাকি পেলোৱাৰ পিছত আপুনি এটা 10 ml চিৰিঞ্জ লওক। চিৰিঞ্জটোত আপুনি 3 চিৰিঞ্জ বা 4 চিৰিঞ্জ সৰু টেঙেচিৰ ৰস ছাগলীজনীৰ মুখখনত চিৰিঞ্জটো ভৰাই ঠেলি দিয়ক। আপুনি 3-4 চিৰিঞ্জ, মানে ছাগলীজনীৰ বয়স অনুপাতে, যদি বয়স একেবাৰে কম আপুনি 1 চিৰিঞ্জ দিব,
যদি 8 মাহমান বয়স হৈছে তেতিয়া আপুনি 3 চিৰিঞ্জ দিয়ক বা 2 চিৰিঞ্জ দিয়ক। যদি ছাগলীজনীয়ে 2-3 মাহ পোৱালি দিয়া ছাগলী হয় তেতিয়া আপুনি 4 চিৰিঞ্জ দিয়ক। আপোনাৰ কাম খতম। আপোনাৰ কাম খতম। ছাগলীজনী আৰু নাহাগে। আৰু ছাগলীজনী কোনো গেছ নাথাকে, ছাগলীজনী কোনো ষ্টমাকত বীজাণু নাথাকে। আপোনাৰ 2 দিন নাহাগে ছাগলীজনী, একেবাৰে হগা বন্ধ হৈ যাব। আৰু ছাগলীজনী তাৰপাছত পাই দেখিব যে সম্পূৰ্ণ সুস্থ আগৰ দৰে গুটি গুটি হাগিবলৈ আৰম্ভ কৰিছে। যদি আমি সেইটো কৰোঁ তেতিয়া কোনো ছাইড এফেক্ট নাথাকে, ছাগলীজনী সহজে সুস্থ হৈ যাব। যদি আপোনাৰ ছাগলীজনী খুব হগাৰ পিছত আপুনি ভেটেৰিনেৰী ঔষধ আনি খুৱাই দিয়ে, তেতিয়া কি হ'ব, ছাগলীজনীক আকৌ লিভাৰ টনিক দিবলগীয়া হ'ব। লিভাৰ টনিক দিবলৈ যাওঁতে আপোনাৰ 200 টকা খৰচ হ'ল মিনিমাম। টেবলেটত আপোনাৰ 50 টকা বা 60 টকা খৰচ হ'ল। প্ৰায় আপোনাৰ ডাক্তৰ মাতি আনিলে আকৌ তেখেতেও 200 টকা ল'ব, মানে 500-600 টকা আপোনাৰ খৰচ হ'ল। তাৰপিছত ছাগলীজনী আগৰ অৱস্থালৈ যাবলৈ আপোনাক 3 মাহ সময় লাগিব, 30-90 দিন সময় লাগিব। কিন্তু আপুনি টেঙেচি মুঠিৰ দৰে 3 দিনত আপোনাৰ ছাগলীজনী ডাউন হৈ যোৱা 3 দিনত আপোনাৰ ডাউন হোৱাটো বন্ধ হৈ যাব, লাহে লাহে আকৌ গ্ৰ' হৈ যাব। নহ'লে কিন্তু আপুনি ডাক্তৰৰ সহায় ল'লে 3 মাহৰ পিছৰ পৰাহে সি আকৌ গ্ৰ' হ'ব, আগৰ পৰ্যায় পাব 3 মাহৰ পিছত। 3 মাহলৈকে সি লাহে লাহে ক্ষীণাইহে যাব। মানুহৰ দেহতো সেই একেই অৱস্থা। সাঁচি গছৰো তেনে অৱস্থা। মানে সাঁচি গছত যেতিয়া আপুনি মালটো বাহিৰ কৰি আনিব, আগৰটো বাহিৰ কৰি আনিব, লাহে 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 সি গ্ৰ' কৰিব। সম্পূৰ্ণ সেই মাল খানি অনা দাগটো পূৰ হৈ যাব। আৰু সেইখিনি আপুনি জ্বলাবলৈ, আপুনি যিখিনি বাহিৰ কৰি আনিব, এটা খুঁটিৰ পৰা আপুনি প্ৰায় ভাল মাল 10 গ্ৰামমান ওলাই আহিব, কিন্তু আপুনি কাঠে চাঠে আনিব। গতিকে আপোনাৰ 15-20 দিন, এমাহ পৰ্যন্ত আপুনি জ্বলাব পাৰিব। কাৰণ আপুনি বেছি জ্বলাব নালাগে, মাত্ৰ চাইকেলৰ চকাত যে বলটো থাকে, সেই বলটোৰ পৰিমাণ মানে চিকুটমান। মানে চিকুট বুলি কওঁতে কি বুজায়, যে 2টা আঙুলিয়ে টেপা মাৰি উঠাই আনোতে যিমানখিনি গুচি আহে সেইখিনিক কয় চিকুট। আৰু এখন হাতেৰে খুব মাৰি চাউল উঠাই আনোতে যিখিনি আহে সেইখিনি হ'ল আজলি। আৰু 2 হাতেৰে যদি উঠাই আনে তেতিয়া হ'ল কাজলি। এইবোৰ কিছুমান কথা আছে যিখিনি এতিয়া আমাৰ মাজৰ পৰা প্ৰায় হেৰাই গৈছে। আকৌ 2 হাতেৰে ফুল লৈ যদি কোনো দেৱ দেৱীক অৰ্পণ কৰে সেয়া হ'ল অঞ্জলি। আমি সেইবিলাক কথাৰ মাজতে লাহে লাহে পাতি থাকিম। আজিৰ ভিডিঅ'টো মই বৰ বিশেষ দীঘলীয়া কৰিব ইচ্ছা কৰা নাই, কাৰণ মেইন কথাটো মই ক'লোৱে। মোৰ উদ্দেশ্য হ'ল আমাৰ ঘৰে ঘৰে একোখন সাঁচিৰ বাগান প্ৰস্তুত কৰা। আপোনাৰ ঘৰত আপুনি কৰিলে, আপোনাৰ জেঠেৰি বইনে শালপতি ঘৰত তেখেতসকলে কৰিলে আপুনি বিলি কৰক। কাৰণ এই কথাটো কি কাৰণে ক'লোঁ জানে, আজিকালি দেশৰ সমস্যাবিলাক সঁচাকৈ হাঁহি উঠা হ'ল। আগতে আমি যেতিয়া কঠীয়া পাৰোঁ, তেতিয়া আমি কঠীয়া পাৰোঁতে 9 কঠীয়া মুঠি হাতত লৈ কওঁ, চৰায়ে খাব, শিলগুটিয়ে খাব, প্ৰভু ভগৱন্তত লাগিব, থকাখিনি আমাৰ পচা শৰীৰত লাগিব, এনেকৈ বুলি কৈ আমি ছাতিটো মাৰোঁ। আজিকালি মানুহে 9 কঠীয়া কেনেকৈ সিঁচে জানে? জেঠেৰিয়ে খাব, বইনায়ে খাব, শালপতিয়ে খাব, তাৰপিছত থকাখিনি আমি খাম।
হয়নে বাৰু কথাটো? এইখিনিতে মোৰ ভিডিঅ'টো ফুল ষ্টপ দিছোঁ। আকৌ লগ পাম, আকৌ কথা পাতিম। এটা লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এতিয়ালৈকে আপুনি মোৰ ভিডিঅ'টো চাই আছে। আজিলৈ আহোঁ, ধন্যবাদ।